অৰুণোদয়ৰ হাল্লা অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া। চৰকাৰে দাবী কৰি আহিছে যে অৰুণোদয় আঁচনি ৰাজ্যত সম্পূৰ্ণ সফল হৈছে। অসমৰ অৰুণোদয় আঁচনিয়ে আন ৰাজ্য চৰকাৰকো তেনে আঁচনি ল'বলৈ প্ৰভাৱিত কৰিছে বুলি কৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। এই ধ্বজাবাহী আঁচনিখনৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া প্ৰকৃততে কিমান নিকা হৈছে? অৰুণোদয়ৰ হিতাধিকাৰীৰ তালিকাৰ পৰা বঞ্চিত হৈছে বহু দৰিদ্ৰ মহিলা। অৰুণোদয়ৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে ঠায়ে ঠায়ে। অৰুণোদয়ৰ হিতাধিকাৰী বাছনিত ব্যাপক অনিয়ম, তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ধন সংগ্ৰহ। অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয়ৰ হিতাধিকাৰী নতুনকৈ বাছনি কৰা হৈছে। ৰাজ্যৰ সকলো ঠাইতে অৰুণোদয়ৰ হিতাধিকাৰীৰ নতুন তালিকা যুগুত কৰা হৈছে। অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে ঠায়ে ঠায়ে একাংশ মহিলাই টকা দিবলগীয়া হৈছে। টকা লৈছে দালালে। টকা দিয়াৰ পাছতো নাম অন্তৰ্ভুক্ত নহল হিতাধিকাৰীৰ তালিকাত। ধুবুৰীৰ ৰূপসী পঞ্চায়তত শ শ মহিলাৰ প্ৰতিবাদ। AIDF কৰ্মী আক্তাৰ আলীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ। মহিলাসকলৰ পৰা 1000-2000কৈ টকা লোৱাৰ অভিযোগ। হিতাধিকাৰীৰ তালিকাত দৰিদ্ৰ মহিলাৰ বিপৰীতে ধনী ঘৰৰ মহিলাৰ নাম সোমাইছে। মই অৰুণোদয় পেয়ে আছো। মই একটা দুগুয়ে মানুষ, মোর স্বামী মারা গেছে। আজকে 10 বছর হল স্বামী মারা যাবার। মই অৰুণোদয় টেহা দিয়ে সবক পড়াশুনো করং। পড়াশুনো করার থাকিয়ে আজকে অৰুণোদয় মই ফর্ম পাং নাই। খাইছে অমলেশ, মানে টেকাও নিছে, মোক অমলেশ দেয় নাই। বুড়িতি মানুষ এলা এই মানুষটা যদি আমরা না পাই তা কি করি খাম? ফর্ম জমা দিছে। ফর্ম জমা দিছি, তা আমরা কোনো জিনিস পাই না। হইছে যাই পয়সা দিছে তার হইছে। যা পয়সা দিছে তার হইছে, যা দেয় না তার হয়ও নাই আর হইছেও। বিলাসী পাৰাটো একেই পৰিস্থিতি। ছজন তোষণ আৰু ধনৰ বিনিময়ত হিতাধিকাৰী তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে। আমার নাম কাটি দি বেলেগক নাম দি দিছি। গোবৰ্ধনপাৰা পঞ্চায়তৰ কালিপাৰা গাঁৱত বঞ্চিত মহিলাসকলৰ ক্ষোভ। আমার টাকা নিছে, আমার উন্নত হয় না, আমার দুইটা পঙ্গু ছোয়ারও হয় না। আমার নিজে কম কর্ম করে আমরা দিয়ে খুয়াম, তাও আমার না দেয়। কোনো সরকারি কোনো 1 টাকাও না পাম। আগে আমি 1000 টাকা লইছি। মনে জমালে লইছি। গাঁওখনৰ নাম কালিপাৰা, গোবৰ্ধনপাৰা, খসগা। মেলা মানুহ নিছে, গোটাই গ্রামে নিছে। কারো 1500 নিছে, কারো 1000 নিছে, কারো 2000 নিছে, কারো 3000 নিছে। ওরকম করে নিছে। হয় আমাক লাগে অৰুণোদয়টা দিলে ধনী মানুহ পাই আছে, আমি নাপাম কেউ। যেগুলা ধনী মানুহ আছে সেগুলার হয়েছে, গাঁৱৰ যেগুলা একদম মানে অবস্থা আছে সেগুলার হয়েছে। আমার একো নাই, মাটি নাই, জমি নাই, আমার কি আছে? আমরা কামাই করে খাই, তো আমার হাজবেন্ডরা কামাই করে খাই। আমার নাম কাটি দি বেলেগক নাম দি দিছি। আমাক পয়সা চাইছে, আমি কপৰা পয়সা দিম। গরিব মানুহ যেগুলা ধনী মানুহ আছে সেগুলা 5000, 6000, 3000 এনেকা লৈ সিহঁতৰ নামগিলা দি দিছি। অৰুণোদয়ৰ হিতাধিকাৰী বাছনিত অনিয়ম হোৱাৰ অভিযোগৰ তদন্ত কৰিবনে চৰকাৰে? হিতাধিকাৰী বাছনি স্বচ্ছ নিকা কৰাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। ধুবুৰীৰ পৰা মহিবুল হক আলম আৰু বিলাসীপাৰাৰ পৰা নীলকমল নাথ, NB নিউজ।